যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো কি অৰ্ণমাই বৰা তোমাৰ মা নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাতিপুৱাতে লৈ আহিছো আপোনালোকলৈ এটি দুখজনক খবৰ আৰু এই দুখজনক খবৰ দিবলৈ পাই মোৰে বহুত বেয়া লাগিছে আসলতে ৰাতিপুৱাতে মানুহে কেতিয়াও এইবিলাক খবৰ নলয় হয়নে ক'ত কি হৈছে নহৈছে কেতিয়াবা আমি শুৱাৰ বিছনাতে যদি তেনেকুৱা খবৰবিলাক দেখো আমাৰ মনটো সেমেকি উঠে কিন্তু উপায় নাই দিব লাগিবই আৰু প্ৰথমে আপোনালোকক কওঁ এইটো খবৰে যিটো খবৰ আজি আপোনালোকক মই দিম সেই খবৰটো 2017 চনত তেতিয়া হৈ আছিল কা আন্দোলন আৰু সেই কা আন্দোলনৰ সময়ত সেই অৰ্ণমাই বৰা আপোনালোকে দেখিছিলে কেনেকৈ তেওঁক হত্যা কৰা হৈছিল হত্যা মানে ঘৰখন কৰি হত্যা কৰা হৈছিল আৰু সেইটো সময়ত সেইটো সুযোগত সেই কা আন্দোলনৰ সময়ত তেওঁ কি কৰিছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ খুব গগন ফালি চিঞৰিছিল কিন্তু তেওঁ আসলতে মানে সেইটো আহিলা হিচাপে লৈছিল যিকোনো প্ৰকাৰে তেওঁ গাদীত আহিব লাগে আৰু সেই কাৰণে তেওঁ বনাই ললে অৰ্ণমাই বৰাক তেওঁ বনাই ললে মা আৰু সেই মা আজি কি হল তেওঁ মুখৰ ভেলু থাকিল নে এইখিনিতে কিছু কথা ক'ব লাগিব জুবিন সমাধি ক্ষেত্ৰত যেতিয়া বিৰোধী দলসমূহ যায় তেতিয়া হৈ পৰে ৰাজনীতি নহয় জানো ৰাজনীতিকৰণ কৰিবলৈ যায় যেতিয়া সেই অৰ্ণমাই বৰাক ঘৰখন কৰি মাৰিছিলে তেতিয়া তেওঁ সেই সময়ত যি গগন ফালি চিঞৰিছিলে তেতিয়া তেওঁ কি ৰাজনীতি কৰা নাছিলে আৰু ৰাজনীতি কৰিছিলে নে নাই তাৰ প্ৰমাণ আপোনালোকে আজি পাই গ'ল আৰু শেষত আজি সেই সুদৃঢ় সোতৰতে হৈছে নহয় জানো 18 19 20 21 22 23 24 25 8 বছৰে হ'ল এই 8 বছৰৰ মূৰত তেওঁ কি দিলে সেই গগন ফলা চিঞৰ এতিয়া ক'ত গ'ল আপোনালোকে পাৰিবনে যিগৰাকী মাতৃক আমি হেৰুৱালো সেই মাতৃগৰাকীক যি কথা দিছিলে তেওঁ পৰিয়ালক যি কথা দিছিলে অহনিশে সেই পৰিয়ালটোত 7-8 দিন পুলিচ প্ৰশাসন আছিল যাতে সেই পুলিচ প্ৰশাসনে কি কৰিব নোৱাৰে মানে সেই মানুহজনে অৰ্ণমাই বৰা সেই স্বামীগৰাকীয়ে যাতে বেলেগৰ মিডিয়াৰ আগত কিছু কথা ক'ব নোৱাৰে তেনেকুৱাকৈ তেওঁক বান্ধি ৰাখিছিলে সেইটো বাৰু আপোনালোকক মই পিছত কম কিন্তু একেবাৰে দুখজনক কথা হয়নে নহয় আৰু শেষত কি হ'ল জানে নাই শেষত শিক্ষয়িত্ৰী অৰ্ণমাই বৰাই তেওঁ কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপালে 8 বছৰ হৈ গ'ল ন্যায় নাপালে আৰু উচ্চতম ন্যায়ালয় অসম চৰকাৰে কৰা আবেদনৰ মূল অভিযুক্ত মইনুল হক সংগী সালিম উদ্দিন দুখমুক্ত ঘোষণা কেৱল ভাষণতে সেই ঘটনাৰ অনুসন্ধান প্ৰক্ৰিয়া সঠিকভাৱে কৰিছিল জানো তদন্তকাৰী বিষয়াক জবাবদিহি কৰিব পাৰিবনে কেতিয়াও নোৱাৰে সেইবিলাক গ'ল আৰু সেই সময়ত তেওঁ ফুলজাৰি মাৰি পেলাই কি কৰিলে শাসনৰ গাদীত আহিল আৰু এতিয়া কোনোবা মৰে কোনোবা হাজে সেইবিলাক তেওঁ কথা নাই তেওঁ তেতিয়া কি কৈছিলে মোৰ মাতৃ আৰু মই যদি মিছাকে আপোনালোকক কৈছো প্ৰথমতে আপোনালোকে চাই লওক তেওঁ কেনেকুৱা ধৰণে সেই মানুহ ঘৰক কথা দিছিলে আৰু কথা দিয়াৰ পিছত তেওঁ কথা ৰাখিব পাৰিলেনে সেইকাৰণে বহু লোকে আগতে কিন্তু কোনো এজন মুখ্যমন্ত্ৰী তেনেকৈ সাধাৰণ মানুহে কথা কোৱা নাছিলে কিন্তু এজন মুখ্যমন্ত্ৰী এনেকুৱা তুলা ধুলা দিয়ে কাৰণটো কি বাৰু কাৰণটো আপোনালোকে নিশ্চয় গম পায় তেওঁ সুবিধাটো দিছে তেওঁ যদি সেই সময়ত মুখেৰে গগন ফলা চিঞৰ নামাৰিলে হয় তেওঁ আজি এইখিনি কথাৰ সন্মুখীন হ'বলগীয়া বা সমালোচনাৰ সন্মুখীন হ'বলগীয়া কেতিয়াও নহল হয় বন্ধু বান্ধৱীসকল ৰাজ্যত কেব বিৰোধী সুনামি ঢাল বিচাৰি হাহাকাৰ মন্ত্ৰী হিমন্ত বিশ্বৰ ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে মন্ত্ৰী শৰ্মাই বাৰে বাৰে উলিয়াই অৰ্ণমাই বৰাৰ প্ৰসংগ যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো কি অৰ্ণমাই বৰা তোমাৰ মা নহয় মৃত্যুৰ পিছতো অৰ্ণমাই বৰাক ৰাজনৈতিক ঢাল সজালে হিমন্তই
কাৰণ অৰ্ণমাই বৰাক ন্যায় দিবলৈ আচলতে হিমন্ত বিশ্ব শৰ্মা কিমান সচেতন সেয়া ফাদিল হ'ল। বিশ্বাসঘাতক হিমন্ত বিশ্ব কি প্ৰতিশ্ৰুতি দিছিল অৰ্ণমাই বৰাৰ কন্যাক? তোমালোকে যদি চাকৰিটো ল'ব বিচাৰা ল'ব পাৰা, তোমালোকৰ এইটো প্ৰাপ্য আৰু 3 বছৰৰ ভিতৰত তোমালোকে কৰিব লাগিব মানে এপ্লাইটো। তাৰপিছত আমি পিছত এদিন গ'লোঁ, তাৰপিছত আমি এপ্লাই কৰিলোঁ। তাৰপিছত এদিন গ'লোঁ কিন্তু ইমান ভাল ৰিপ্লাই নাপালোঁ আৰু ছাৰহঁতেও তোমালোকক জনাম বুলি ক'লে। তাৰপিছতো ইমান ভালকৈ কথাটো আৰু উত্তৰো নাহিলে, আমি জনাব বুলি ভাবিছোঁ। হয়, অৰ্ণমাই বৰা 3গৰাকীকৈ জীয়ৰীৰ খেদ প্ৰকাশ প্ৰাগ নিউজৰ সন্মুখত। অৰ্ণমাই বৰাৰ কন্যাক মন্ত্ৰী হিমন্তই প্ৰতিশ্ৰুতি দিছিল চাকৰিৰ, কিন্তু সেয়া প্ৰতিশ্ৰুতি হৈয়ে থাকিল। চাকৰি নহ'ল অৰ্ণমাই বৰাৰ জীয়ৰীৰ। বাৰে বাৰে বিতৰ্কিত বিধেয়কক সমৰ্থন কৰি হিমন্তৰ মুখত অৰ্ণমাই বৰাৰ প্ৰসংগ। প্ৰতিক্ৰিয়া অৰ্ণমাই বৰাৰ কন্যাৰ, আমাক ৰাজনীতি নালাগে, ন্যায় লাগে। কোৱা ধৰণৰ সমালোচনাত কেতিয়াও সোমোৱা নাই। এইবিলাক শুনিলেও মানে কোনোৱে কিবা ক'লে ভাল নালাগে মানে। হয়, ৰাজনীতি হ'ব নালাগে আৰু। কিন্তু অনুশোচনা নাই হিমন্তৰ। মুখত আখৈ ফুটা দি ফুটিয়ে আছে পুনৰ উফাইদাং মৰা কথা। কিন্তু কেবৰ সমৰ্থনত কথা কৈ হিমন্তৰ প্ৰতিখন ঢাল এতিয়া বুমেৰাং হৈ উভতিছে। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ। দেখিলে আপোনালোকে? আৰু সেই যুৱতী দুগৰাকী অৰ্ণমাই সেই জীয়ৰীকেইজনীয়ে আজি কেনেকৈ কথা কৈছে। আৰু তেতিয়াই তেওঁলোকে কৈছিলে কিন্তু এইবিলাক ৰাজনীতি নকৰিব আৰু তেওঁ কথা কেতিয়াও শুনা নাছিলে। অৱশেষত আজি কি হৈ গ'ল, তেওঁলোক দুখমুক্ত হ'ল আৰু হৈ গ'ল অৰ্ণমাই বৰাই কি হ'ল, ন্যায় পাই গ'ল, হয়নে? মিছাকে কি কৰিছে, মুখ্যমন্ত্ৰীক দুখ দিছে। হিমন্ত বিশ্ব শৰ্মাক মানুহবিলাকে এনেই তোলা ধুনা দিছে, মিছা। হিমন্ত বিশ্ব শৰ্মাৰ গাত দুখ নাই। আৰু সেইখন মুখ যে হিমন্ত বিশ্ব শৰ্মাৰ নাছিলে, সেইখন মুখ আছিল এজন দুমুখীয়া, যিকোনো ৰাক্ষসৰ দৰে যিকোনো বস্তু দেখিলে মানে ক'ব নোৱাৰা হোৱা, খকত ক'ব নোৱাৰা হোৱা, শাসনৰ বাঘ জৰীডাল ল'বলৈ সেইখন এখন বুদ্ধি কৰিছিলে। সেই মুখখন এখন আৰু এইখন মুখ এতিয়া এখন। গতিকে তেওঁ কৰিলে মানে একো নহয়। আৰু জুবিন সমাধি ক্ষেত্ৰত গ'লে ৰাজনীতিকৰণ, অৰ্ণমাই বৰাৰ ক্ষেত্ৰত যে কৰিলে, সেইবিলাক কথা কৈ যে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিছিলে, এতিয়া কি হ'ল? পাৰিলেনে তেওঁ সেই কথাৰ ভেলু ৰাখিব? গতিকে বন্ধু বান্ধৱীসকল, আজি সেই দুৰ্ভগীয়া স্বামীজনে, অৰ্ণমাই বৰাৰ সেই স্বামীজনে এনেকুৱা দুখেৰে কথাখিনি কৈছে, তেওঁ উপায়ন্তৰ হৈ গৈছে যে কি হৈ গ'ল। গতিকে বন্ধু বান্ধৱীসকল, মই বেছিকৈ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব, নহয় জানো? আপোনালোকৰো সময়ৰ কিছুমান কথা আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক সেই দুৰ্ভগীয়া স্বামীজনে কেনেকৈ তেওঁ সান্তনা লভিছে। সুপ্ৰিম কোৰ্টে লোৱাৰ কোৰ্টৰ জাজমেণ্ট দিলে যে অপৰাধীদ্বয়ক এজনক ফাঁচী অৰ্ডাৰ আৰু এজনক যাৱজ্জীৱন কাৰাদণ্ড। হাইকোৰ্টলৈ গ'লোঁ, তেওঁলোকে হাইকোৰ্ট কৰিলে, আমি হাইকোৰ্টলৈ গ'লোঁ। হাইকোৰ্টত মূল অভিযুক্ত যিজন, তেওঁ ৰেহাই পালে আৰু ইজনৰ যাৱজ্জীৱন কাৰাদণ্ডটো বাহাৰ থাকিলে। মইনুল হক আৰু ইজনৰ নামটো মই কালাম চেলিমুদ্দিন। মইনুল হকক নিৰ্দোষী ঘোষণা কৰিলে আৰু ইয়াক আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে। তাৰপিছত মই সুপ্ৰিম কোৰ্টলৈ যোৱাৰ চিন্তা চৰ্চা কৰিলোঁ। এইকাৰণে কৰিছিলোঁ যে মইনুলক ফাঁচি হ'ব নালাগে সেইটো নহয়। মইনুলকক আকৌ ফাঁচী অৰ্ডাৰটো দিলে মই সন্তুষ্ট হ'ম সেইটোত নহয়। মই যাবলৈ এইকাৰণে বিচাৰিছিলোঁ যে নিম্ন আদালতে কেনেকে ফাঁচী অৰ্ডাৰ হুকুমটো দিলে আৰু হাইকোৰ্টে কিয়
কেঞ্চেল কৰিলে। এই বিষয়টোৰ ওপৰত সুপ্ৰিম কোৰ্টে কি কয়? এতিয়া সুপ্ৰিম কোৰ্টৰ যিটো ৰায় পালো, এই ৰায়টোত গম পালো যে সকলো খেলি মেলি তৃণমূল পৰ্যায়টোতে হৈ গুচি গ'ল। আৰু যিসকলে মোৰ বক্তব্যটো চাইছে তেওঁলোকে যি ইয়াত ইনভল্ভ হৈছে তেওঁলোকে অনুভৱ কৰিব। আৰু তেওঁলোকলৈহে মই আহ্বান কৰিছোঁ যে আমি প্ৰশাসন, চৰকাৰ, কাৰোবাক আমি গালি পাৰি লাভ নাই। আমি ব্যৱস্থাটো বিপথে পৰিচালনা কৰোঁ আমি তৃণমূল পৰ্যায়তে। আমি তৃণমূল পৰ্যায়তে সকলো ব্যৱস্থাই আমি বিপথে পৰিচালনা কৰি দিওঁ। সত্য ক'বলৈ নিবিচাৰোঁ। কাৰোবাক আক্ষেপ কৰি কাৰোবাৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ শত্ৰুতা মনোভাৱ লৈ এনে কাৰণবিলাকৰ কাৰণে এই গোটেই ঘটনাটো হৈ গ'ল। ধন্যবাদ। ইয়াৰ গাফিলতি মই নহয়, সকলোৱে ক'ব যে পুলিচ প্ৰশাসনৰ। পুলিচ প্ৰশাসন, মই কৈছোৱে নহয় যে যি পুলিচ মোৰ পিছত 11 দিন লাগি থাকিল। কিয় লাগি থাকিল? কিয় লাগি থাকিল? মোৰ পিছত 11 দিন মুছলমানখিনিয়ে লগাইছে নেকি? নাই, আমাৰ জাতি ভাইয়ে লগাইছে। কিয় লগাইছে মই নাজানো। মোৰ পিছতে 11 দিন। প্ৰত্যেক দিনা SP, এডিশ্যনেল SP, ADC যিকোনো এজন বিষয়া মোৰ ঘৰলৈ আহি মোক আগুমেণ্ট কৰে প্ৰত্যেক দিনা। বৰ্তমান চৰকাৰখনে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কথা কৈ আছে বা মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাতে আপোনালোকৰ অৰ্ণমাই বৰা ডাঙৰীয়ানী ন্যায় দিব বুলি পেলাই আচলতে ঘোষণা কৰিছিলে, কিন্তু শেষ মুহূৰ্তত আচলতে এইটো এটা প্ৰতিকাখনত পৰিণত হৈছে। কি মন্তব্য আগবঢ়াব আপুনি এই ক্ষেত্ৰত? চাওক, এতিয়া মই তেখেতক ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিম। কিয় যে অৰ্ণমাই হত্যাকাণ্ডৰ এই বিষয়টো এটা পৰ্যায়লৈ তেওঁ লৈ গ'ল। কিয় লৈ গ'ল সেইটো মই নাজানো, সেইটো তেখেতে জানিব কিয় লৈ গ'ল। আৰু এই বিষয়টোত ৰাজনৈতিক কিবা আছে মই সেইটোও নকওঁ, বা কিবা নাই সেইটোও নকওঁ, লাভ হৈছে সেইটোও নকওঁ, লোকচান হৈছে সেইটোও নকওঁ, প্ৰতিশ্ৰুতি দিছে সেইটোও নকওঁ, পালন কৰা নাই সেইটোও নকওঁ। মই এইটোহে ক'ম যে আমি মানুহ, আমাৰ ধৰ্ম মানৱ ধৰ্ম, আমি মানুহ, সমাজখন নীতিগতভাৱে চলিবলৈ হ'লে আমি কোৱা কথাখিনি সত্য হ'ব লাগিব। আৰু যদি আমি সত্য কওঁ তেতিয়াহ'লে তাত উত্তৰ থাকে আৰু বিশৃংখল নহয়। ধন্যবাদ। নিশ্চয় আপোনালোকে দেখিলে কিমান দুৰ্ভাগ্যৰ কথা। আৰু আমি কি কৰিব লাগে, এইখন চৰকাৰৰ পৰা আমি আশা কৰিব লাগে যে নাৰীৰ সুৰক্ষা, হয়নে, নাৰীৰ সুৰক্ষাৰ কাৰণে আমি মাত মাতিব লাগে। দিলীপ শইকীয়াৰ লগত কি কৰিব লাগে, কংগ্ৰেছৰ বিৰুদ্ধে বোলে আমি আন্দোলন কৰিব লাগে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কি বুজি পালে নাপালে সেইটো মই নাজানো। আৰু আজিকালি মানুহবিলাক কিমান মূৰ্খ নহয়, সকলোৱে কিন্তু কথাবিলাক বুজি পায়। গতিকে ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক। এনেকুৱা যাতে আৰু নহয়, মানে এনেকুৱা ন্যায় নাপায় যাতে কোনো মানুহ দুখত থাকিবলগীয়া নহয়, সেইটোহে মই ক'বলৈ বিচাৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।